এয়া হৈছে ৰাজবাৰীৰ ৰাজমহল। ৱাও, কি ডাঙৰ এটা মেহেল। যিখন দেখিছে আপোনালোকে ৰজাদিনীয়া ৰথ, ৰজাই উপহাৰ দিছিল বুলি কোৱা হয়। এই ৰথখন যেতিয়া বিবাহ হৈছিল, বিবাহত উপহাৰ হিচাপে এই ৰথখন দিছিলে। বাংলাদেশ বৰ্ডাৰৰ সীমা, আৰু এইপিনে আমি অসমত আছোঁ, সেইপিনে হৈছে বাংলাদেশ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো কোচবিহাৰৰ পৰা এইটো মোৰ 2 নম্বৰ ব্লগ, আৰু আজি আমি গৈ আছোঁ আমি মধুপুৰ সত্ৰৰ পৰা আমি ওলাই মেলি আজি আমি গৈ আছোঁ ৰাজবাৰী। তো ৰাজবাৰী মেহেলত গৈ আছোঁ আমি। তো ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ, তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আজি আমাৰ মানে ঘৰমুৱা হোৱা যিটো জাৰ্ণি, তাত আপোনালোকে বহুত দেখিব পাব, বহুত কেইটা বস্তু দেখিব পাব। প্ৰায় আমাৰ 3টামান সত্ৰ, ৰাজবাৰী এনেকুৱা যিখিনি স্থান আছে, মানে আমাৰ ল'ৰা ছোৱালীৰ যিখিনি ধৰ্মমূলক স্থান আছে, সেইখিনি আমি গোটেই কভাৰ কৰিম মানে। তো এই জাৰ্ণিটোত আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, দেখা হ'ব। মধুপুৰৰ পৰা ৰাজবাৰী বেছি দূৰ নহয়, প্ৰায় 15 মিনিটমানৰ ৰাস্তা। আমি অলৰেডি আহিলোৱে আৰু 8 মিনিট বাকী আছে, মানে খুব বেছি 8 কিলোমিটাৰমান হ'ব আৰু ইয়াৰ পৰা। এনেকুৱা গাঁৱলীয়া ৰাস্তা এটা, টাউনৰ পৰা অকণমান লেফ্ট ছাইডত সোমাই আহিব লাগে। তো আমি এতিয়া গৈ আছোঁ তালৈ। আহি পালোঁ আমি ৰাজবাৰী। ইয়াতে টিকট কাউণ্টাৰত টিকট ল'ব লাগিব, আৰু এইপিনেদি আমি এনেধৰণে সোমাব লাগিব। তো গাইছ, আহি পালোঁ আমি ৰাজবাৰী, আৰু একদম ভিক্টৰিয়া মেমৰিয়েলৰ দৰে। চাওক, আৰ্হিত ভিক্টৰিয়া মেমৰিয়েল, আৰ্হিত এই বস্তুটো বনোৱা হৈছে। তো একদম ৰজাৰ দিনৰ বস্তু। ভিতৰত হয়তো মোবাইল এলাও নাই, তথাপিও আমি যিখিনি পাৰোঁ আপোনালোকক দেখুৱাওঁ। পৰিৱেশটো খুব সুন্দৰ পৰিৱেশ। চাওক, ইমান ধুনীয়া এটা লোকেশ্যন, মানে সাংঘাতিক ধুনীয়া। তো আহি পেলাই বিৰাট ভাল লাগিছে। তো আপোনালোকে কোচবিহাৰ যদি আহে ৰাজবাৰী, নিশ্চয় আহিব, বিৰাট বেছি ভাল পাব। তো ভিতৰত গৈ পেলাই আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ। তো ভিতৰত হয়তো মোবাইল এলাও নাই, তেওঁলোকে কোৱা মতে। এইখিনিতে ফটো চটো আমি উঠিব লাগিব, কিন্তু লোকেশ্যনটো বিৰাট সাংঘাতিক ধুনীয়া লোকেশ্যন। চাওক, এই ভিক্টৰিয়া মেমৰিয়েল যে আছে কেলকাতাৰ, তেনেকুৱা আৰ্হিত মানে এই বস্তুটো বনোৱা হৈছে। তো যি 500 বছৰ ৰাজত্ব কৰিছিল কোচ ৰাজবংশ, তো এনেকুৱা এটা চিম্বল তেওঁলোকে থৈ গ'ল আমাৰ ইয়াত। তো এয়া হৈছে ৰাজবাৰীৰ ৰাজমহল। ৱাও, কি ডাঙৰ এটা মেহেল, সাংঘাতিক ডাঙৰ, বিৰাট ডাঙৰ একদম। আহিলে বিৰাট ভাল লাগিছে, কিন্তু চাব লগা ঠাই, হিষ্টৰিকেল প্লেচ। তো একদম পুৰণি কোচবিহাৰ প্ৰসাদ, ইয়াত লিখা আছে, বেংগলীত লিখা আছে, কিন্তু কোচবিহাৰ প্ৰসাদ, ইটালীৰ নবাজাগৰি, কি লিখা আছে মই বুজিয়ে নাপাওঁ এইবিলাক। ইংলিছত হিন্দীত থাকিলে অকণমান বুজি পায় বাৰু। ৱাও গাইছ, চব বস্তু ইয়াতে এনেকৈ সজাই থোৱা আছে, কিন্তু বস্তুটো মানে লুকাই লুকাই কৰি আছোঁ। কিমান কি উঠিছে গম নাপাওঁ, কিন্তু আল্টিমেট একদম পূৰা একদম যে মই ৰাজপ্ৰসাদ এটাত সোমাই আছোঁ, এনেকুৱা মোৰ ফিল হৈছে। তো ৰজাৰ বস্তু মানে ৰজাৰে বস্তু, একদম ৰাজপ্ৰসাদ। তো বস্তুটো সোমাই পেলাইহে মানে ফিলটো হৈছে এনেকুৱা সাংঘাতিক ধুনীয়া, সাংঘাতিক ভাবিব লগা, মানে আল্টিমেট। কি হাতী, হাতীৰ এই ডাঙৰ হাতীৰ, এই হাতীৰ মাথা ৰজাৰ দিনৰে কোম্পানী নিষেধ। ৱাও, আল্টিমেট। নাই, ৰিপেয়াৰিং হোৱা নাই, চাচোন তুমি, একদম শাল কাঠৰ মাল, জব্দমাল, জব্দমাল বিদায়, জব্দমাল, এই বিদায় জব্দমাল। আহিখিনি বিৰাট ভাল লাগিছে গাইছ, আহিখিনি বিৰাট ভাল লাগিছে, সাংঘাতিক ভাল লাগিছে। কাৰণ ৰাজপ্ৰসাদ বুলি ক'বলৈ হ'লে একদম কিবা এটা ফিল ল'ব পাৰিছোঁ, ৰাজপ্ৰসাদৰ ফিল, সেইটো ল'ব পাৰিছোঁ, কিন্তু এলাও নাই, সেইটো কাৰণে অকণমান মনে মনে ফিলটো কৰি আছোঁ গাইছ। সাংঘাতিক ভাল লাগিছে গাইছ, চাওকচোন। কিন্তু ফটো ভিডিঅ' এলাও নাই, তথাপিও অকণমান মই মনে মনে উঠলাইছোঁ। একদম এটা বেলেগ এটা ফিল, পূৰা ৰজাৰ মেহেল বুলি ক'ব হ'লে যি কোচ ৰাজবংশৰ 500 বছৰ। চাওক, এনেকুৱাকৈ আজিও সজ্জীৱিত হৈ আছে। ভিক্টৰিয়া মেমৰিয়েলৰ আৰ্হিত হয়তো এইটো চাগে বনাইছিল, তেনেকুৱা লাগিছে আৰু আহি পেলাই ইয়াতে। গাইছ, একদম এলাও নাই ইয়াতে, তথাপিও অকণমান মনে মনে কৰি আছোঁ। সাংঘাতিক ভাল লাগিছে আহি পেলাই। ইমান বছৰ পুৰণি বস্তু, ৰজাৰ দিনতে 100 বছৰ, 500 বছৰ ৰাজত্ব কৰিছিল কোচ ৰাজবংশৰ, তাৰ পিছৰ বস্তু ইমান ধুনীয়া হৈ, এতিয়াও ইমান ধুনীয়া হৈ আছে, সাংঘাতিক ভাল লাগিছে আহি পেলাই। প্ৰথমবাৰ আহিছোঁতো, এইপিনে চাওকচোন, গোটেই এৰিয়াটো ইমান ধুনীয়াকৈ ৰাখিছে, মানে চাফ চিকুণ কৰি। এটা পৰিৱেশটো আহি পেলাই কিবা এটা বেলেগ ভাল লাগে, কিন্তু ফটো ভিডিঅ' কৰিব বিৰাট ইচ্ছা আছে, মানে ফ্ৰীলি নোৱাৰোঁ মানে। গাইজ পিতাবিলাক খোজকাঢ়ি ফটো উঠাই, এইপিনে খোজকাঢ়ি আছে, হোৱা নাই ফটো, ভিডিঅ' কৰি আছোঁ। কি ৰজাৰ দিনত বহুত চাবলগীয়া বস্তু আছে, ব্ৰিটিছৰ দিনত বহুত চাবলগীয়া সংগ্ৰহালয়ত মানে বহুত বস্তু আছে, কিন্তু তাত ভিডিঅ' এলাও নাই। তথাপিও
চুৰ চাপাৰ কৰি যিখিনি কৰিছোঁ কিন্তু মানে বহুত বস্তু আছে চাবলগীয়া তো ভাল লাগিছে আহি পেলাই আৰু প্লেচটো দেখা পাইছে আপোনালোকে দেখা পাইছে প্লেচটো বহুত বেছি ধুনীয়া মানে তো আৰু ফটো এইফালে বিহু নাচি আছে দুজনে বিহু নাচি আছে দুটা তো গাইছ আমি ৰাজবাৰীৰ পৰা ওলালোঁ এতিয়া আমি ঘৰমুৱা হৈ আছোঁ আৰু যাওঁতে আমি সত্ৰ দৰ্শন কৰি যাম কি আছিলে পাপা ছত্ৰচাল আমি ইয়াতে গৈ আছোঁ ছত্ৰচাল ধুবুৰী ছত্ৰচাল তাত সোমাই যাম তো আপোনালোকক দেখুৱাম তো ভিডিঅ'টো ভালকৈ চাই থাকক তো GK Road for 1 kilometer ৰামৰাইকুঠি সত্ৰশালা দুবলা তো আমি পালোঁ আগমনিৰ পৰা বেছি দূৰ নহয় মাত্ৰ 7 কিলোমিটাৰ ইয়াৰ পৰা প্ৰায় 14 মিনিট লাগিব তো গাইছ আমাৰ ফাইনেল ডেষ্টিনেশ্যন আমি আহি পালোঁ শ্ৰী শ্ৰী ধাম ৰামৰাইকুঠি সত্ৰশাল ধুবুৰী তো এতিয়া ভিতৰলৈ যাওঁ আপোনালোকক মই পৰিৱেশবিলাক দেখুৱাই আছোঁ এয়া হৈছে সত্ৰৰ পৰিৱেশ আৰু সত্ৰখনৰ বিষয়ে অকণমান যিহেতু সত্ৰত আহিছোঁ অকণমান নজনালে বেয়া কথা আপোনালোকক অকণমান জনাওঁ আমাৰ বাবাছে বাপে অকণমান জনাব সত্ৰখনৰ বিষয়ে এইখন সত্ৰ গুৰুজনাই নিজে 16 শতিকাত সত্ৰখন 16 শতিকাত স্থাপন কৰিছিল ইয়াৰ আচলতে শংকৰদেৱ উজনি অৰ্থাৎ আপাৰৰ পিনে স্বীকাৰ কৰিবলৈ গৈছিল থুলমূল কৰিবলৈ গৈছিল যাওঁতে আমাৰ ৰাম মাতাৰ জীয়েক আৰু শংকৰদেৱৰ ভাই তাৰ ভাতিজী আই ভুৱনেশ্বৰী তাক লগ পোৱাৰ পিছত নৰনাৰায়ণ ৰজাই খুব মুগ্ধ হয় ভাল পাইছে আৰু তাৰ বৰগীতত মুগ্ধ হৈ আৰু তাৰ দীঘল চুলিবিলাক বৰ দীঘল আছিল এই গোটেই গোটেইখিনি পাই মানে মুগ্ধ হোৱাৰ পিছত তেওঁৰ ঘৰত গৈ এটা প্ৰস্তাৱ দিলে যে আপোনাৰ ছোৱালীৰ লগত মোৰ ভাইছিলে ভাতৃৰ বিয়ে দিব লাগে তেতিয়া তেওঁলোকে সেই প্ৰস্তাৱটো প্ৰথমতে নাকচ কৰিলে যিটো হ'ব নোৱাৰে কাৰণ আপোনালোকে ৰজা মানুহ আমি সাধাৰণ প্ৰজা এতিয়া আপোনালোকে আহিছে আমি আপোনালোকক বহিবলৈ দিব পৰা নাই গতিকে বিয়েততো বৰ আহিব থাকিব আৰু বহুত মানুহ থাকিব সম্ভৱপৰ নাই তেতিয়া কি কৰিলে দুয়োৰ মাজত আলোচনা কৰি কি কৰিলে যে আপোনালোকে এনেকৈ ভটিয়াই আহিব আমি এনেকৈ উজাই যাম ব্ৰহ্মপুত্ৰ নদীৰ ভটিয়াই আহিব আৰু এওঁলোকে হাতী ঘোঁৰা তেতিয়াতো আৰু সেই মানে যান বাহন এইবিলাকে দি আহি মানে য'ত আমাৰ দুয়োৰে মিলন হ'ব তাতে বিয়া হ'ব ঠিক তেনেকৈ তেওঁলোকে ৰজাই তেনেকৈ আহিলে আৰু এইপিনে গুৰুজনাই 15-16জন ভকতক লৈ তেওঁলোকে এনেকৈ লৌকি দি আহি মানে ব্ৰহ্মপুত্ৰৰ পৰা ধৰক ধুবুৰীৰ পৰা এটা সংকোচ নদী সৰু এটা সেই সংকোচ নদী দি আহি এই ধৰক ইয়াৰ পৰা এই গেটখন দিনলি গেটৰ পৰা সিমান দূৰত বাংলাদেশ বৰ্ডাৰ এই কাটাতলৰ ভিতৰত এটা ঔ গছ আছে সেই ঔ গছত লৌকেখন বান্ধি এই ইয়ালৈ আহি দেখিছোঁ বিৰাট এখন জংঘল এইখন অলপ পৰাই পৰিষ্কাৰ কৰি ভাল কৰি এইটো নামঘৰ এই নামঘৰ তেতিয়াতো খেৰৰে বনাইছিল বনাই ইয়াতে চাকি বন্তি জ্বলাই নাই ইয়াতে নাম কীৰ্তন কৰিছিল আৰু গুৰুজনা থকা ঘৰ এইটো গৃহ তাতে আছিল শংকৰদেৱে ভকত থকা ঘৰ এইবিলাক সকলো ভকত থকা ঘৰ আৰু এই যে বিয়াত যে আমাৰ যিখিনিখিনি বয় বস্তু লাগিব চাউল দাইল তেল নিমখৰ পৰা আৰম্ভ কৰি সেইখিনিতো আমি ঠাইত থ'ব লাগিব তাৰ কাৰণে সেইটো কয় ভঁৰাল ঘৰ এইটো হ'ল ভঁৰাল ঘৰ যিখিনি বস্তু আছে ভঁৰাল ঘৰ কথাটো নাই আহিতে নাই আমাৰ ইয়াতে এইটো আছে কি কাৰণ আছে মানে ইয়াতে যে বিয়াখন হৈছিল কাৰণে তাতে হৈছিল এইটো হ'ল বিয়া মণ্ডপ এই যে তাতে বিয়াখন হৈছিলে বিবাহখন তাতে হৈছিলে ইয়াতে এনেকৈ বিয়াখন হয় আৰু এখন পিতলৰ ৰথ আছে দেখা নাই আপোনালোকে দেখাইছে এই ৰথখন আপোনাৰ পিতলৰ ৰথ আমি শুনে মতে আজি 500 বছৰ আগৰ কথা শুনি আহিছোঁ পৰম্পৰা নানান ধৰণৰ নানান কথা কয় কোনোবাই কৈছে যে বিয়াত উপহাৰ দিছে কোনোবাই কৈছে ৰজাই এইখন নৰনাৰায়ণ ৰজাই দান দিছে ঠিক তেনেকৈ মানে ৰজাৰ দিনীয়া বস্তু আৰু ৰজাই মানে ইয়াত দান দিয়ে বুলি কৈছে ঠিক আছে এইবিলাক যিবিলাক আছে এই চিত্ৰশিল্প তেতিয়া দিনৰে আৰু ৰজা দিনীয়া চিত্ৰশিল্প এইবিলাক চব কাঠৰে কিন্তু পিছত এইবিলাক ৰং কৰা হৈছে আৰু তেতিয়া দিনৰ আৰু তাৰমানে আমি এনেকৈ যে এইবিলাক ফুটে আছিল
এনেকৈ বহি বহি ফটো দি চাইছিল চাব পাৰিছিল তাত নাম কীৰ্তন কেনেকৈ ভাওনা চাওনা কৰিছিল ওচৰত যাব নোৱাৰিছিল ফুটাই দি চাইছিল মাইকী মানুহ আমাৰ ইয়াত প্ৰৱেশ দিছে এই ফুটি এইবিলাক ফুটাব এইবিলাক পিছত বন্ধ কৰি দিয়া হ'ল এইবিলাক বন্ধ কৰি দিয়া হ'ল কিন্তু এইবিলাক ৰজাদিনীয়া বা বস্তু মহাপুৰুষ দিনীয়া বস্তু এইবিলাক এতিয়াও সজীৱিত হৈ আছে খালি অকণমান তেওঁলোকে কালাৰ কৰি দিছে বস্তুখিনি যাতে ঠিক ঠাক থাকে ধুনীয়া হৈ থাকে চব কাঠৰ বস্তু এইখিনি কোনো পক্কা নহয় চব কাঠৰ বস্তু তো ইয়াতে ধুনীয়াকৈ লিখাই আছে শ্ৰী শ্ৰী ৰাম ৰায় কুঠি সত্ৰ সত্ৰশাল 16 শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ভাতৃ ৰাম ৰায় আটাৰ জীয়ৰী আই ভুৱনেশ্বৰী আৰু কোচ ৰজা মহাৰাজ নৰনাৰায়ণ ভাতৃ বীৰ চিলাৰ বিয়াখন এই পুণ্যভূমিত অনুষ্ঠিত হৈছিল আৰু সেই সময়ত অনুষ্ঠানত এই বিয়াখনত আছিলে শংকৰদেৱ মহাপুৰুষ শংকৰদেৱ জনা আছিলে আৰু তেখেতৰ এয়া গুৰুগৃহ এইপিনে আপোনালোকৰ এই গুৰুগৃহ দেখা পাইছে এইটো পুৰণি নাট একেবাৰে পুৰণি নাট কিমান গভীৰ গম নাপাওঁ এইটো যথেষ্ট গভীৰ আছে শংকৰদেৱৰ দিনৰে মানে 16 শতিকাৰে নাট এইটো নৰনাৰায়ণ ৰজাই মানে উপহাৰ দিছিল আৰু তিথি হিচাপে দিছিল এইখন তো এইখন সম্পূৰ্ণ পিতলৰ বস্তু এই ৰথখন দেখিছে আপোনালোকে সম্পূৰ্ণ পিতলৰ আপুৰুগীয়া সম্পদ ৰজাদিনীয়া সম্পদ তো উপহাৰ দিছিলে যেতিয়া বিবাহ হৈছিলে বিবাহৰ উপহাৰ দিছিলে এই সত্ৰখনৰ কেইবাটাও বিশেষ বৈশিষ্ট্য আছে তাৰ ভিতৰত আপোনালোকক দেখুৱাই আছোঁ এই সত্ৰ অসমৰ যিমানখন সত্ৰ আছে তাৰে ভিতৰত এই সত্ৰখনতে অকল ৰথযাত্ৰা হয় ৰথযাত্ৰাৰ প্ৰায় 1 লাখ মান মানুহ হয় এই ৰথযাত্ৰা এইখন ৰথ যিখন দেখিছে আপোনালোকে ৰজাদিনীয়া ৰথ ৰজাই উপহাৰ দিছিল বুলি কোৱা হয় এই ৰথখন যেতিয়া বিবাহ হৈছিল বিবাহৰ উপহাৰ হিচাপে এই ৰথখন দিছিলে আৰু সম্পূৰ্ণ পিতলৰ ৰথখন চাওক সম্পূৰ্ণ পিতলৰ আপোনালোকে দেখা পাইছে তো ৰজাদিনীয়া এটি সম্পদ আপোনালোকে ইয়াত দেখা পাব সত্ৰশালত এই ৰথখন আপোনালোকে দেখা পাব কোনো ক্ষেত্ৰত ৰথযাত্ৰা নহয় এতিয়া জগন্নাথপুৰীত ৰথযাত্ৰা হয় সেই সময়ত একে সময়তে ইয়াতে ৰথযাত্ৰা আৰম্ভ হয় প্ৰায় 1 লাখ 1.5 লাখ মান মানুহ হয় সজীৱ ঠাই নাই তেখেতে আদৈ ধুনীয়াকৈ কথাখিনি কৈ আছে তো বিশেষ বৈশিষ্ট্য এয়া হৈছে আৰু এইপিনে এখন ৰথ আছে এইখন পিছত কাঠেৰে সজাই থোৱা হৈছে এইখন ৰথ দেখা পাইছে আপোনালোকে এইখন ৰথ ইয়াতে এইখন পিছত বনোৱা হৈছে কাঠেৰে কিন্তু সেইখন হৈছে অৰিজিনেল ৰথ ৰজাদিনীয়া ৰথ ৰজাই সেইখন গিফ্ট কৰিছিল মানে উপহাৰ দিছিলে আৰু এইপিনে এটা আপোনালোকে এইটো দেখা পাইছে এইটো ভৱন মানে ইয়াতে তেওঁলোকৰ বিবাহ হৈছিলে তো ঐতিহাসিক এখন সত্ৰ য'ত শংকৰদেৱৰ জীয়ৰী মানে ভতিজা জীয়ৰী আৰু মহাৰাজা নৰনাৰায়ণ ভাতৃৰ বিবাহ হৈছিল বীৰ চিলাৰ বিবাহ হৈছিল এই স্থানতে বিবাহখন হৈছিল আৰু য'ত তেওঁলোকে আহি মানে উজনিৰ পৰা আহিছিল ভটিয়াই নামনিৰ পৰা ভটিয়াই আহি পেলাই য'ত তেওঁলোকৰ মিলন হৈছিল সেইখিনি স্থান অকণমান আগত সেই সত্ৰখনৰ পৰা বেছি দূৰ নহয় এইখন বৰ্ডাৰ আপোনালোকে বৰ্ডাৰ দেখা পাই আছে এইপিনে বাংলাদেশ বৰ্ডাৰ ওচৰতে এনেকুৱা ধুনীয়া ঠাইত এটা আছোঁ আমি সত্ৰৰ পৰা ওলাই মেলি খোজকাঢ়ি আহিছোঁ এয়া বাংলাদেশ বৰ্ডাৰ দেখা পাইছোঁ এয়া দেখা পাইছে কাটা তাত লাগি আছে বৰ্ডাৰৰ তো আমি সেই স্থানত গৈ আছোঁ য'ত শংকৰদেৱ নামি আহিছিলে উজনিৰ পৰা আহিছিলে আৰু নৰনাৰায়ণে নামনিৰ পৰা নামি আহি ইয়াত মিলন হৈছিলে তাত নাও বান্ধিছিলে মানে নদী আছিলে নাওখন বান্ধি তাতে থৈ দিছিলে তাৰপিছত ইয়াতে আহি পেলাই এই সত্ৰখনত তেওঁলোকে আলোচনাত মিলিত হৈছিলে মিলিত হৈ পেলাই তেওঁলোকৰ বিয়াখন ইয়াতে হৈছিলে তো সেই স্থানত আমি এতিয়া গৈ আছোঁ তেখেতে দেখুৱাব তাত গৈ পেলাই ধুনীয়াকৈ কিন্তু তাত ভিডিঅ' এলাও নাই বুলি কৈছে তো ভিডিঅ' হয়তো কৰিব নোৱাৰিম তথাপি আপোনালোকক অকণমান দেখুৱাম আৰু এয়া বৰ্ডাৰ দেখা পাইছে কাটাতাৰ লাগি আছে এয়া বৰ্ডাৰ সীমান্ত বাংলাদেশ বৰ্ডাৰ আমাক এখেতে লৈ আহিছে তো একদম সীমান্তত আহি উপস্থিত হৈছোঁ সেইপিনে ভিডিঅ' এলাও নাই তথাপি অকণমান দেখুৱাইছোঁ এয়া কাটাতাৰ দেখা পাইছে বাংলাদেশ বৰ্ডাৰ সীমা আৰু এইপিনে আমি অসমত আছোঁ সেইপিনে হৈছে বাংলাদেশ তো এটা সুন্দৰ লোকেশ্যনত আছোঁ ডেঞ্জাৰ লোকেশ্যনত আছোঁ তো গাইজ সত্ৰৰ পৰা ওলাইছিলোঁ তেতিয়াই কিন্তু আমাক যিজনে দেখুৱাইছিলে ইয়াতে প্ৰেছিডেণ্ট হয় তেখেতে আকৌ আমাক উভতাই আনিলে মানে আপোনালোকে দুপৰীয়া আহাৰ ইয়াতে গ্ৰহণ কৰি যাওক বুলি পেলাই তো আমি ইয়াতে খাই মেলি ওলালোঁ নিৰামিষ ভোজন মানে আহাৰ গ্ৰহণ কৰিলোঁ দাইল ভাত তো খাই মেলি এতিয়া আমি গৈ আছোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল ইয়াত আহি পেলাই আৰু পৰিৱেশ আৰু বহুত বস্তু দেখিব পাব আপোনালোকে নজনা বস্তু বহুত জানিব পাৰিব ইয়াত আহি পেলাই তো আমি ইয়াৰ পৰা সত্ৰশালৰ পৰা এতিয়া আমি বিদায়লৈ লাহেকৈ গৈ আছোঁ এতিয়া আমি মহামায়াত সোমাই পেলাই সেৱা লৈ তাৰ পৰা ডাইৰেক্ট ঘৰ যাম তো গাইজ আহি পালোঁ আমি মহামায়া মন্দিৰ এয়া মহামায়া ধাম তো এতিয়া যাওঁ অকণমান উঠিব লাগিব তো গাইজ এতিয়া আমি মহামায়া দৰ্শন কৰোঁ এইখিনি আগতে নাছিলে নতুনকৈ দি দিছে এইখিনি বৰ ধুনীয়াকৈ দিছে আমি আগতে বহুবাৰ আহিছোঁ এইবাৰ হয়তো 4-5 বাৰমান হ'ল মোৰ ইয়াতে অহা এতিয়া মহামায়া দৰ্শন কৰোঁ তো এতিয়া মেইন দুৱাৰ গেট বন্ধ 4:15 হ'ল আমি আহি পাওঁতে মেইন দুৱাৰ গেট বন্ধ আমি ইয়াতে চাকি ধূপ জ্বলাই মেলি আমি অকণমান এইখিনি ঘূৰা পকা কৰোঁ আৰু চাওঁ ভালকৈ তো আহিছে তথাপিও এবাৰ সেৱা ইয়াতে লৈ যাওঁ
এইপিনেদি বন্ধ আছে, এইপিনেদি খোলা আছে, দুৱাৰ খোলা আছে এইপিনেদি। তো মহামায়াত আমি সেৱা ল'লোঁ, চবেই মিলি সেৱা ল'লোঁ। আৰু ওপৰত নাযাওঁ আৰু আজি ভাগৰ লাগিছে বহুত, এটা দীঘলীয়া জাৰ্ণি কৰি আহিছোঁ, সেইটো কাৰণে ওপৰত নাযাওঁ। ওপৰতো মন্দিৰ আছে, এইপিনেদি উঠি যাব লাগিছে ৰেডি, আগত গৈছোঁ বাৰু। তো এতিয়া আমি ইয়াতে সেৱা ল'লোঁ ধুনীয়াকৈ। এতিয়া অকণমান চাহ খাব লাগিব। ঐ ঐ ঐ এইকেইটা চাচোন, এইটো চাই এনেকৈ কেনেকৈ কৰে মানে। হনুমান যুদ্ধ কৰি আছে। জয় হনুমান, জয় হনুমান, জয় হনুমান। তো গাইছ আমি আহি পালোঁ ৰাখাল দেৱী, আৰু ইয়াতে অলপ বজাৰত সোমাইছোঁ। এইটো মই তৰমুজ, আৰু ইপিনে মাছ, মানে এটা শ'ল মাছ ল'লোঁ। ৰ'বাচোন, ডাঙৰ শ'ল মাছ এটা লৈছে, এইটো 900 গ্ৰামৰ 450, মানে 450 টকা ল'লোঁ। আৰু এইটো মোৰ প্ৰিয় বস্তু তৰমুজ। এইপিনে পূৰা বজাৰ, ডাঙৰ বজাৰ এখন, ৰাখাল দেৱী বজাৰ। এইপিনে একদম বহুত দূৰলৈকে আছে। তো গাইছ পূৰা একদম বজাৰ কৰি ল'লোঁ, আৰু আমি একদম নিৰামিষ খাই আছোঁ, 2 দিন হ'ল মোৰ। তো সেইটো কাৰণে মাছ লৈ ল'লোঁ, আৰু গৈ পেলাই বিৰাট ভাল লাগিছে একচুৱেলি। আৰু এতিয়া যাব লাগে জল্দি সেয়া ৰাখাল দেৱীত আমি সোমাইছোঁ। হৈছে খোলা, আৰু এতিয়া আমি এইটো গাড়ী। তো এতিয়া আমি জাৰ্ণি আৰম্ভ, আকৌ জাৰ্ণি আৰম্ভ আমাৰ। যাব লাগে খাব লাগে। উঠো হে বিদায়, কি চাদা বিদায়, কেৱল চাদা খাই থাকে এইটো। বিদায় চাদা।